ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এনেকুৱা এখন মঞ্চত আপোনালোকৰ এই পবিত্ৰ স্থানত মই দুআষাৰ মন্তব্য আগবঢ়াব পৰা আচলতে এতিয়ালৈকে মই হোৱাগে নাই। তথাপিও আপোনালোকে যিটো নিমন্ত্ৰণ কৰিছে, আপোনালোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই দুআষাৰ মন্তব্য আগবঢ়াব বিচাৰিছোঁ। পৰীক্ষাগৃহত উপস্থিত থকা অভিভাৱক অভিভাৱিকাৰ লগতে ছাত্ৰ ছাত্ৰীসকল, আচলতে ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিব পৰাকৈ সম্যক জ্ঞান মোৰ নাই যদিও তোমালোকৰ জ্ঞাতাৰ্থে দুআষাৰ কথা ক'ব বিচাৰিছোঁ। আচলতে আজিকালি তোমালোকে সকলোৱে দেখিছা যে কম্পিটিশ্যন যুগ। আজিকালি আমি সকলোৱে শিক্ষাকে সাৰোগত কৰি আমি বাহ্যিক যিখিনি আমাৰ ধৰা জ্ঞান লাগে, সাংস্কৃতিকৰ পৰা আদি কৰি গোটেইখিনি জ্ঞান যদি আমি সাৰোগত কৰি আগবাঢ়ি যাওঁ, তেতিয়াহে আমি নিজক উপযুক্ত হিচাপে গঢ় দিব পাৰোঁ। আজি তোমালোকে ইয়াৰ পৰা পাছ কৰি গৈ বা ইয়াতো তোমালোকৰ একাদশ শ্ৰেণীত হয়তো 90% ওপৰৰ বহুত ছাত্ৰ ছাত্ৰী আহিব পাৰে, কিন্তু তাৰ মাজত বাছি উলিয়াওঁতে এজন বিশেষ পাৰদৰ্শিতাৰে পৰিপূৰ্ণ ছাত্ৰ বা ছাত্ৰীক বিচাৰি উলিয়াওঁতে আমাৰ অকণমান সময় লাগে। কিন্তু তোমালোকে যদি বিশেষ এটা গুণ গাত লৈ আহা, তোমালোকে যদি ধৰা খুব ধুনীয়া খোল বজোৱা, ঢোল বজোৱা, প্ৰকৃতি প্ৰেমী, তোমালোকে খুব ধুনীয়া তৰ্ক কৰা, তাৰ্কিক এজন, কবিতা আবৃত্তি কৰা, তোমালোকৰ গুণটো যেতিয়া শিক্ষক শিক্ষয়িত্ৰীসকলে তোমালোকৰ গাত দেখা পাব, অকণমান হ'লেও 2% হ'লেও তোমালোকৰ প্ৰতি মনোযোগ বাঢ়িব। গতিকে পাঠ্যপুথিৰ জ্ঞানৰ উপৰিও তোমালোকে সকলোখিনি সাৰোগত কৰি আগবাঢ়ি যোৱা। নিশ্চয় তোমালোকে আমাৰতো আমি এতিয়া ধৰা মোৰ ল'ৰা MA পঢ়ি আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত, আমাৰ যি ছেকেণ্ড জেনেৰেশ্যন নৱপ্ৰজন্ম, তোমালোকে আমাৰ অসমক বিশ্ব দৰবাৰত জিলিকাই তোলাব পাৰিবা। কাৰণ তোমালোকক লৈ আমি আশা কৰোঁ, তোমালোকক লৈ আমি ভৱিষ্যত তোমালোকৰে পৰিকল্পনা কৰি আমি তোমালোকক এনেকুৱা এটা শিক্ষানুষ্ঠানত আমি পঢ়িবলৈ পঠাইছোঁ যাতে ইয়াৰ পৰা ওলাই গৈ অন্ততঃ আমি তোমালোকক বেয়াকৈ নেদেখোঁ। তিনিআলি বা চাৰিআলিত 4-5টা ল'ৰা লগ লাগি আজিকালি এটা খুব বস্তু খায়, মই খুব ঘূৰি ফুৰোঁতো ফিল্ডত, মই দেখোঁ আৰু এনেকৈ জোকাৰি এটা বস্তু খায় যে তোমালোকে দেখিছা চাগে, ক'ব নালাগে, আজিকালি চবেই জানে। কিন্তু এটা কথা, যেতিয়া তোমালোকে অকণমান হ'লেও এই বস্তুবিলাকৰ প্ৰতি আকৃষ্ট হ'বা, লাহে লাহে কিন্তু আৰু বহুত বেছি নিচা খাবলৈ মন যাব। মই অকণমান ফালৰি কাটি গৈছোঁ কথাটো। তোমালোকে শুনিছা চাগে আজিকালি ছাত্ৰ ছাত্ৰীসকল খুব ধুনীয়াকৈ মেট্ৰিক পাছ কৰে, হাইস্কুল শিক্ষান্ত পৰীক্ষা 90%ৰ ওপৰত পাই পাছ কৰি যায়। তোমালোকে এটা নাম শুনিছা, 95ত হয়তো তোমালোকে জন্ম হোৱা নাই, শিক্ষক শিক্ষয়িত্ৰীসকলে জানিব পাৰে। 1997 চনত প্ৰথম ষ্টেপ কৰিছিল চিৰঞ্জীৱ দত্ত, মনত আছে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত। মোৰ দাদাইও এবাৰ মেট্ৰিক দিছিল। কিন্তু এতিয়া সেই মানুহজনৰ নাম গোন্ধ নাই। কিন্তু অকণমান তোমালোকে যদি গাৰ্জেনৰ লগতো মা দেউতাৰ লগতো আলোচনা কৰা, এতিয়া সেই চিৰঞ্জীৱ বোলাজন নাই। কিন্তু তেতিয়া আকৌ মেট্ৰিকত 2টা বিষয়ত লেটাৰ পাই মেট্ৰিক পাছ কৰা মোৰ দাদা অৰবিন্দ ৰাজখোৱা, নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটিৰ অসমীয়াৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট। আচলতে মানুহৰ এই যে শতাংশ পাৰ্চেণ্টেজ, এইটোৱে সকলো কৰিব নোৱাৰে। তোমালোকৰ মনটো স্থিৰ কৰিব লাগিব। তোমালোকে যদি 60%, 70% পাইছা, তোমালোকে ভৱিষ্যতৰ মেইন লক্ষ্যত তোমালোকে উপনীত হ'বলৈ নিজক গঢ়িব লাগিব। আজিকালি ল'ৰাতকৈ ছোৱালীবিলাক দুপটুপে বাঢ়ি গৈছে। কিয় জানা? ল'ৰাবিলাক হৈছে মুকলিমূৰীয়া। যদি তেওঁলোকে 10টা কুৱেশ্যন কৰিব পাৰিছে, কাষৰটোকো 10টা কুৱেশ্যন দেখাই দিছে আকৌ উত্তৰটো। কিন্তু ছোৱালীজনীয়ে আগপিত লগাই লিখিব জানিছে, তাই আকৌ নেদেখুৱাই। কিন্তু মই ছোৱালীবিলাকক কৈ দিছোঁ, তোমালোকে নিজে প্ৰেক্টিকেল পাইছা চাগে, ল'ৰাবিলাক একদম ধোঁৱাখুলীয়া বুলি কয়। ল'ৰাবিলাক কোনো তেওঁলোকৰ মানে লোক ভাগ বুলি কোৱা বস্তুটো নাই। কিন্তু ছোৱালী এজনী কিয় ইমান দুপটুপে বাঢ়ি যাব পাৰিছে? কাৰণ তাই নিজক আৱৰত ৰাখিছে। তাই পঢ়াৰ উপৰিও গোটেইখিনি সম্যক জ্ঞানখিনি লৈ তাই আগবাঢ়ি যাব জানিছে। এজনী ছোৱালীয়ে 10 বছৰ বয়সৰ পৰাই সেইখিনি বুজি আহে। কিন্তু ল'ৰাবিলাক আকৌ মই এটা কথা ক'ব বিচাৰিছোঁ, ইয়াতে যিহেতু হয়তো ষ্টুডেণ্টজন ইয়াৰ নহ'ব পাৰে দেই। মই যেতিয়া গাড়ীখন লৈ পুনে পাৰ্ক কৰিছোঁ, ইয়াতে সোমাইছোঁ, ল'ৰা এজনে মানে অকণমান বেয়া শব্দ এটা ক'লে। পটককৈ মই ভাবিলোঁ, ইমান এটা শিক্ষানুষ্ঠানত ইমান শ্ৰদ্ধাৰে ভক্তিৰে ইমান আন্তৰিকতাৰে মই সুদূৰ লখিমপুৰৰ পৰা আহিছোঁ, ল'ৰাটোৱে শিলগুটি এটা এনেকৈ ঘূৰিয়াই মানে কি অকণমান বেয়া শব্দ এটা ক'লে। মই মনে মনে বহি আছোঁ। মই ভাবিছোঁ সিহঁতে চাগে ভাবিছে মোক কোনোবা আহিছে আৰু এনেকৈ অতিথি বুলি ভবা নাই চাগে। হয়তো তেওঁ এখন বিদ্যালয়ৰ ষ্টুডেণ্ট নহ'বও পাৰে।
কিন্তু এনেকুৱা এটা অনুষ্ঠানত তোমালোকৰ ক'ব পাৰে, আজিকালি ল'ৰাবিলাকে ক'ব পাৰে, লগৰ ল'ৰা 2 3 4টা থাকিলে বেয়াকে কথা পাতিব পাৰে, কিন্তু কোনোবাই শুনিছে নেকি? বেৰৰো কাম থাকে আজিকালি। তোমাৰ গোটেই স্বভাৱ চৰিত্ৰটো তোমাৰ মুখত, তোমাৰ এপ্ৰ'চটোত ফুটি উঠিব। যেতিয়া তুমি বেয়া কথা ক'বা, তোমাৰ বেয়া কথাষাৰ মুখৰ পৰা ওলালে কাষত যেতিয়া কোনোবা এজন জ্যেষ্ঠ মানুহে শুনিব, তোমাৰ প্ৰতি সেই মানুহজনৰ আন্তৰিকতাটো, মৰমটো কমি আহিব। গতিকে এতিয়া তোমালোকে নিজক গঢ়াৰ সময়। নিজক গঢ়িবা, তোমালোকে সকলো দিশৰ পৰা নিজক গঢ়ি যোৱা, শিকি যোৱা। তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে তোমালোকক প্ৰত্যেকটো দিশতে আগবঢ়াই নিবলৈ। গতিকে প্ৰথম মা দেউতাৰ উপৰিও শিক্ষাগুৰু সকলোকে সাৰোগত কৰি তোমালোকে আগুৱাই যোৱা। নিশ্চয় এদিন তোমালোকক আমি দেখিবলৈ পাম। মই শুনিম যে বড়োচাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এজন ষ্টুডেণ্ট বোলে আমুকত জিলা আয়ুক্তৰ পদত আছে, বোলে তেওঁ আৰক্ষী অধীক্ষকৰ পদত অধিষ্ঠিত হৈ আছে। গতিকে তেনেকুৱাবিলাক আমি কামনা কৰোঁ। গতিকে তোমালোকৰ পৰা আমি সকলোখিনি আশীৰ্বাদ, আমাৰ যিমান পাৰোঁ আশীৰ্বাদ দিছোঁ। আৰু এটা কথা সকলোৱে তোমালোকে শুনিছা ন, 19 ছেপ্টেম্বৰ 2025 চনৰ 19 ছেপ্টেম্বৰ দিনটোত আমি কাক হেৰুৱাইছিলোঁ বাৰু? আমি কাক হেৰুৱাইছিলোঁ? আমি জুবিন গাৰ্গক হেৰুৱাইছিলোঁ, হয়নে? কিন্তু আমি ন্যায় পোৱা নাই। আকৌ পাইছোঁ জানো এতিয়ালৈকে? আমি জুবিন গাৰ্গৰ ন্যায় এতিয়ালৈকে পোৱা নাই। মই মোৰ চমু বক্তব্য সামৰিব বিচাৰিছোঁ। কিন্তু তাৰ আগতে সকলোৱে তোমালোকে একেলগে মোৰ লগত ক'ব লাগিব যে আমি জুবিনদাৰ ন্যায় বিচাৰিছোঁ নে নাই? বিচাৰিছোঁ নে নাই? গতিকে তোমালোকে সকলোৱে, মই এবাৰে ক'ম জয় জুবিনদা, তোমালোকেও ক'বা এবাৰে জয় জুবিনদা। আমাৰ অন্তৰৰ পৰা অকণমান হ'লেও শ্ৰদ্ধাঞ্জলি মই এই মুহূৰ্তত আমাৰ সকলোৰে হৈ মই ক'ব বিচাৰিছোঁ। আৰু তোমালোকে জয় জুবিনদা বুলি এবাৰ যিমান জোৰ আছে সিমান জোৰ লগাই চিঞৰি দিবা, আৰু মোৰ বক্তব্য মই সামৰিম। জয় জুবিনদা! জুবিনদাৰ ন্যায় পোৱাটো বিচাৰিছোঁ ন? আমি সকলোৱে বিচাৰিছোঁ। গতিকে মই মোক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে মলয়াকে প্ৰমুখ্য কৰি যি অনুষ্ঠান আজি এই অনুষ্ঠান যি অনুষ্ঠিত কৰিছে সমূহ উদ্যোক্তাবৃন্দলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। আৰু আজিৰ দিনটোৰ যি কাৰ্যকলাপ আছে সকলো কাৰ্যকলাপ যাতে সুকলমে পাৰ হৈ যায় তাৰে কামনা কৰিছোঁ। ধন্যবাদ।